কোনোবা এজন ব্যক্তিয়ে তেখেতৰ মহাপ্ৰয়াণৰ পিছত যদি এটা জাতিক সাৰে ৰাখিব পাৰে তেতিয়াই তেওঁ হৈ পৰে জুবিন গাৰ্গ। আমাৰ প্ৰাণৰ শিল্পী হাৰ্টথ্ৰব জুবিন গাৰ্গ আমাৰ মাজৰ পৰা নোহোৱা হৈ যোৱাৰ আজি সম্পূৰ্ণ এটা মাহ হ'ল। আৰু এই সম্পূৰ্ণ এটা মাহত তেখেতে ন্যায় পালেনে নাই সেয়া পিছৰ কথা। জুবিন গাৰ্গৰ দৰে এক সত্তাৰ বাবে আজি অসমীয়া জাতিয়ে ন্যায় বিচাৰি হাবাথুৰি খাব লগা হৈছে। আৰু ন্যায় বিচাৰি অসমীয়া জাতিয়ে হাবাথুৰি খাব লগা হোৱাৰ বিষয়টো অতিকৈ লজ্জাজনক আৰু দুৰ্ভাগ্যৰ বিষয় এটা জাতিৰ বাবে। জুবিন গাৰ্গে ন্যায় পোৱাটো পিছৰ কথা, কিন্তু সেইদিনাখন আচলতে যিদিনাখনে জুবিন গাৰ্গে মৃত্যুবৰণ কৰিছিল বা মৃত্যু সাৱটি ল'ব লগা হৈছিল, সেইদিনাখনে ছিংগাপুৰত কি ঘটনা সংঘটিত হৈছিল সেই কথা আজিলৈকে কোনো অসমীয়াই সম্পূৰ্ণকৈ গম নাপালে। আনকি তেখেতৰ পত্নী গৰিমা শইকীয়া গাৰ্গেও বাৰম্বাৰ এটা কথা উল্লেখ কৰি থাকিব লগা হৈছে যে সেইদিনাখন আচলতে কি হৈছিল, কেনেকৈ হৈছিল, সেই ঘটনাৰ বিষয়ে তেখেতক অৱগত কৰিব লাগে। জুবিন গাৰ্গ নামৰ এক সত্তাই যদি আচলতে অৱহেলিত হ'ব লগা হয় তেন্তে সেয়া অতিকৈ এক দুৰ্ভাগ্যৰ বিষয় আৰু লজ্জাজনক বিষয় এটা জাতিৰ বাবে। আপোনালোকে দেখিছে আজি সম্পূৰ্ণ এটা মাহ হ'ল, আজি বিভিন্ন প্ৰান্তৰত প্ৰাণৰ শিল্পীগৰাকীলৈ শ্ৰদ্ধাঞ্জলি অনুষ্ঠান, বিভিন্ন নাম প্ৰসংগ আদি অনুষ্ঠান অনুষ্ঠিত কৰা দেখিবলৈ পোৱা গৈছে প্ৰতিটো চুকে কোণে। সোণাপুৰৰ জুবিন ক্ষেত্ৰতো এক অভাৱনীয় পৰিস্থিতি। ৰাতিপুৱাৰে পৰা হাজাৰ হাজাৰ অনুৰাগীয়ে ভিৰ কৰা দেখিবলৈ পোৱা গৈছে। তাতো দিনজোৰাকৈ বিভিন্ন কাৰ্যসূচী অনুষ্ঠিত কৰা হৈছে। প্ৰাণৰ শিল্পীগৰাকীৰ আজি সম্পূৰ্ণ এমাহৰ তিথিত তেখেতৰ সমাধিস্থলীত আজি একাংশ অনুৰাগীয়ে প্ৰতিবাদ সাব্যস্ত কৰা দেখিবলৈ পোৱা গৈছে। আমাক ন্যায় লাগে। প্ৰাণৰ শিল্পীগৰাকীৰ ক্ষেত্ৰখনলৈ আহি প্ৰিয় অনুৰাগীসকলে প্ৰতিবাদ সাব্যস্ত কৰিছে। তেওঁলোকে সংবাদ মাধ্যম বা বিভিন্ন মাধ্যমৰ জৰিয়তেৰে তেওঁলোকৰ মনত থকা ক্ষোভসমূহ প্ৰকাশ কৰা দেখিবলৈ পোৱা গৈছে। আচলতে সেয়াই কৈছোঁ যে জুবিন গাৰ্গ নামৰ এক সত্তাৰ বাবে যদি এটা জাতিয়ে প্ৰতিবাদ কৰিব লগা হয় ন্যায়ৰ বাবে, এটা জাতিয়ে যদি চিঞৰি হাবাথুৰি খাব লগা হয় ন্যায়ৰ বাবে, সেয়া অতিকৈ লজ্জাজনক আৰু দুৰ্ভাগ্যৰ কথা। জুবিন গাৰ্গে অসমক কি দি গ'ল সেয়া সকলোৱে জানে। জুবিন গাৰ্গে তেখেতৰ জীৱনত নিজৰ বাবে একোৱেই নকৰিলে, সমস্ত কিছু অসমীয়া জাতিটোক অৰ্পণ কৰি দি থৈ গ'ল। আৰু সেইগৰাকী জুবিন গাৰ্গৰ মৃত্যুৰ পিছত আজি সম্পূৰ্ণ এটা মাহ হ'ল, এটা মাহলৈকে তেখেতক সম্পূৰ্ণকৈ ন্যায় প্ৰদান কৰা দেখিবলৈ পোৱা নগ'ল। সেয়াই সঁচাকৈ এক দুৰ্ভাগ্য আৰু লজ্জাজনক কথা এটা জাতিৰ বাবে। কিয়নো জুবিন গাৰ্গ আছিল অসমীয়া জাতিৰ আৱেগৰ নাম, অসমীয়া জাতিৰ অনুভূতিৰ নাম। আৰু জুবিন গাৰ্গৰ মৃত্যুৰ বিষয়টো কোনো সহজভাৱে ল'ব পৰা নাই। সকলোৰে মনসমূহ আচলতে উকা উকা। এইবাৰ যোৱাকালি কাতি বিহু অসমীয়াই জুবিন গাৰ্গবিহীন প্ৰথমটো বিহু পালন কৰিলে সেমেকা মনেৰে। জুবিন গাৰ্গ নোহোৱাকৈ আচলতে অসমৰ প্ৰতিটো অনুষ্ঠান, প্ৰতিটো কাৰ্যসূচী আচলতে উকা হৈ পৰিল। সেয়া কথা সকলোৱে এতিয়া উপলব্ধি কৰিছে। কিয়নো জুবিন গাৰ্গ আছিল আমাৰ সকলোৰে প্ৰাণৰ শিল্পী, আমাৰ জাতিটোৰ হিয়াৰ আমঠু আছিল তেখেত অবিহনে কোনো এক অনুষ্ঠান সম্পূৰ্ণ নহয়। আৰু জুবিন গাৰ্গে কেতিয়া ন্যায় পাব, জুবিন গাৰ্গৰ ন্যায় প্ৰক্ৰিয়া কিমান দিনলৈ যাব সেয়া পিছৰ কথা। কিন্তু মই পুনৰবাৰ কৈছোঁ, আজি আচলতে সঁচাকৈ ক'বলৈ দুখ লাগিছে জুবিন গাৰ্গ নামৰ এক সত্তাৰ বাবে আজি অসমীয়া জাতিয়ে হাবাথুৰি খাব লগা হৈছে, চিঞৰিব লগা হৈছে তেখেতক ন্যায় প্ৰদান কৰাৰ বাবে। আনকি তেখেতৰ পৰিয়ালৰ লোকেও বাৰম্বাৰ এটা কথাই কৈছে যে তেখেতক অতি সোনকালে ন্যায় দিয়ক। আচলতে সেইদিনাখনে কি ঘটনা হৈছিল, কেনেকৈ কি হ'ল এই কথা সকলোৱে জনাৰ বাবে আগ্ৰহেৰে ৰৈ আছে। কিন্তু আজিলৈকে সেই কথাই কোনো গম নাপালে আচলতে সেইদিনাখনে ছিংগাপুৰত হৈছিল কি। আজি সম্পূৰ্ণ এটা মাহ হ'ল জুবিন গাৰ্গবিহীন এটা মাহ আমি সকলোৱে অতিক্ৰম কৰিলোঁ। এই এটা মাহৰ অভিজ্ঞতা বা এটা মাহৰ অনুভৱ হয়তো কোনো অসমীয়াই ব্যক্ত কৰিব নোৱাৰিব। জুবিন গাৰ্গে নিজৰ সকলো কিছু অসমীয়া জাতিটোক দি গ'ল, কিন্তু জুবিন গাৰ্গে মৃত্যুৰ এমাহ পিছতো আজিলৈকে সম্পূৰ্ণকৈ ন্যায় নাপালে। এয়া অতিকৈ দুৰ্ভাগ্যজনক কথা। কিয়নো মুম্বাইত তেখেতে প্ৰতিষ্ঠিত হৈছিল, বলিউডত তেখেতে প্ৰতিষ্ঠিত হৈছিল,
কিন্তু মুম্বাইত প্ৰতিষ্ঠিত হোৱাৰ পিছতো তেখেতে নিজৰ মাতৃভূমি অসমলৈ উভতি আহিছে। তেখেতে জাতি মাটি ভেটিৰ প্ৰতি যি টান, সেই টানে তেখেতক মুম্বাইৰ পৰা মাতৃভূমিলৈ উভতাই লৈ আহিছে। আৰু মুম্বাইৰ পৰা অসমলৈ উভতি আহি তেখেতে জাতিটোৰ বাবে কি কৰিলে, জাতিটোক কি দি থৈ গ'ল, সেয়া সকলোৱে জানে। সেয়া আৰু মই দুনাই কোৱাৰ কোনো প্ৰয়োজন নাই। আৰু জুবিনদাৰ সোণাপুৰত যি জুবিন ক্ষেত্ৰত লাখ লাখ অনুৰাগী তেখেতে ভিৰ কৰিছে, তেখেতক শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিবলৈ আহিছে। তেখেতৰ সমাধি ক্ষেত্ৰতে তেখেতক শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিব অহা অনুৰাগীয়ে প্ৰতিবাদ কৰিব লগা হোৱা বিষয়টো অতিকৈ লজ্জাজনক তথা দুৰ্ভাগ্যজনক। কিয়নো সকলোৱে বিচাৰিছে তেখেতৰ প্ৰাণৰ শিল্পীগৰাকীয়ে অতি সোনকালে ন্যায় পাওক। তেখেতৰ মৃত্যু কেনেকৈ হৈছিল বা তেখেতৰ মৃত্যুৰ সৈতে যিসকল অভিযুক্ত নাম সাঙুৰ খাইছে, তেখেতসকলৰ অতি সোনকালে আইনীভাৱে যি ব্যৱস্থা, সেই ব্যৱস্থা লোৱাটো সকলোৱে বিচাৰিছে। ইতিমধ্যে তেওঁলোকক যিসকল অভিযুক্ত আছিল তেওঁলোকক ইতিমধ্যে জেল হাজতলৈ প্ৰেৰণ কৰা হৈছে, আপোনালোকে সকলোৱে জানে। কিন্তু সেয়াই জানো ন্যায়? সেয়াই ন্যায় নেকি? নে আৰু কি আছে? আচলতে ন্যায়টোৰ পিছৰ কথা মই পূৰ্বেও কৈছোঁ, কিন্তু সেইদিনাখন আচলতে ঘটনা কি সংঘটিত হৈছিল, কি হৈছিল আমাৰ প্ৰাণৰ শিল্পীগৰাকীৰ সৈতে, সেই কথা জনাৰ বাবে অসমীয়া জাতিটো ৰৈ আছে। প্ৰতিগৰাকী অসমীয়া মানুহ ৰৈ আছে। বিশেষ আৰু নকওঁ ভিডিঅ'টো মই এইখিনিতে সামৰিম। মই ভিডিঅ'টো আৰম্ভ কৰিছিলোঁ এটা বিশেষ কথাৰে। যদি কোনোবা ব্যক্তিয়ে তেখেতৰ মহাপ্ৰয়াণৰ পিছতো এটা জাতিক সাৰে ৰাখিব পাৰিছে, তেতিয়াই তেওঁ হৈ পৰে জুবিন গাৰ্গ। আৰু আমাৰ জুবিন গাৰ্গ, আমাৰ জুবিন দাই তেখেতৰ মহাপ্ৰয়াণ হোৱাৰ আজি সম্পূৰ্ণ এটা মাহ হ'ল। কিন্তু এটা মাহে তেখেতে এটা জাতিক সম্পূৰ্ণকৈ সাৰে ৰাখিছে। আৰু অনাগত দিনতো তেখেতে অসমীয়া জাতিক সাৰে ৰাখিব বুলি আমাৰ দৃঢ় বিশ্বাস। আৰু তেখেতে আমাক যি দি থৈ গ'ল, তেখেতৰ যি সৃষ্টিৰাজি, তেখেতৰ যি কৰ্মৰাজি, সেয়া আমাৰ নতুন প্ৰজন্মক আমি চিনাকি কৰাই দিব লাগিব। প্ৰতিগৰাকী অসমীয়া সেইটো দায়িত্ব ল'ব লাগিব। জুবিন গাৰ্গ কোন হয় সেই কথা আমাৰ নৱপ্ৰজন্মক আমি তেখেতক চিনাকি কৰি দিব লাগিব। ধন্যবাদ।